তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম। আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। চাওক, সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। যিসকল মানুহ উচ্ছেদ কৰিছে, উচ্ছেদিতসকলক মানে তেওঁলোকক আইন বিৰুদ্ধভাৱে কৰা হৈছে। কেনেকৈ? আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে। হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশ্যন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জেগা নাপায় আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন মানুহে 300 বিঘা, 400 বিঘা, 200 বিঘা, ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম, যে মোৰ ঘৰটোও লৈ যাম। তেতিয়া মই ক'ৰবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। সংখ্যালঘু সংগঠনবিলাকে কৈ আছে যে সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা, 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম, লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত, কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছোঁ কাৰণে মানুহৰ খংটো কমি আছে, কিন্তু মানুহৰ মনততো খং আছেই যে এনেকৈ 200 বিঘা, 300 বিঘা নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চৰকাৰ পিছুৱাই আহিব নেকি? চাওক, মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব শিকা নাই, বাকী ভগৱানৰ ওপৰত। তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম। আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। চাওক, সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। যিসকল মানুহ উচ্ছেদ কৰিছে, উচ্ছেদিতসকলক মানে তেওঁলোকক আইন বিৰুদ্ধভাৱে কৰা হৈছে। কেনেকৈ? আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে। হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশ্যন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জেগা নাপায় আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন মানুহে 300 বিঘা, 400 বিঘা, 200 বিঘা, ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম, যে মোৰ ঘৰটোও লৈ যাম। তেতিয়া মই ক'ৰবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। সংখ্যালঘু সংগঠনবিলাকে কৈ আছে যে সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা, 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম, লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত, কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছোঁ কাৰণে মানুহৰ খংটো কমি আছে, কিন্তু মানুহৰ মনততো খং আছেই যে এনেকৈ 200 বিঘা, 300 বিঘা নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চৰকাৰ